Hello students, যদি আমি HSLC বা HS 2025 এর কথা কও তো এতিয়াৰ পৰা হিসাব কৰিলে এটো জুলাই মাহ পৰি গল জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীত এক্সাম হ'ব গতিকে জানুৱাৰীলৈকে যদি হিসাব কৰো আমাৰ হাতত কিমান আছে মাত্ৰ 7 মাহ আছে এমাহ কিদৰে গুছি গল আমি নিজে ক'ব নোৱাৰিলো হাতৰ পৰা টাইমখিনি পানীৰ নিচিনা ওলাই গৈ আছে আমি ৰখাব পৰা নাই আমি হয়তো চেষ্টা কৰাও নাই তেনেকৈ আমি ৰখাবলৈ টাইমটো মই লাষ্ট ভিডিওটোতে কৈছিলো 8 মাহৰ ভিডিওটো কৈছিলো যে টাইমটো ৰখোৱাৰ একমাত্ৰ উপায় হৈছে আমি পঢ়াৰ জৰিয়তে এই টাইমটো আমি ধৰি ৰাখিব পাৰো এতিয়া সোৱা বস্তুটো যে হিচাপত আনো তেতিয়া হলে আমাৰ হাতত কিমান দিন আছে 210 দিন আছে 3 মাহ যদি ধৰো তেতিয়া কি হ'ব আমাৰ 7 3 গুণ 210 এটা এই 210 যদি আমি এতিয়া যিসকল HSLC দিব তেওঁলোকৰ 6টা সাবজেক্ট সেই 6 যদি ডিভাইড কৰো থাকিব কিমান 35 ডেজ কে পৰি আছে এখন কিতাপ মানে এটা সাবজেক্টত আৰু যদি হায়াৰ সেকেন্ডাৰী সকলে 4 সাবজেক্ট বাদ দি পেলাই তেওঁলোকে 5টা সাবজেক্ট ধৰে তেতিয়া তেওঁলোকৰ কিমান পৰিব 42 ডেজ শুনিবলৈ লাগিছে বহুত দিন কিন্তু বহুত দিন নহয় কাৰণ এই যে 35 ডেজ কলো HSLC ক্ষেত্ৰত বা 42 কলো HS ৰ ক্ষেত্ৰত সেই দিনবিলাকৰে আমাৰ কিন্তু বহুত মিস হৈ যাব এতিয়া সোৱা কিছুমান ঠাইত বানপানী হৈছে সেই বানপানী হোৱা ঠাইখিনিত ছাত্ৰ ছাত্ৰীসকলে সেই পঢ়াৰ মুডটো নাই বানপানী থকা লাগে তেওঁলোকে পঢ়িবও নোৱাৰে তেওঁলোকৰ তেনেকুৱা ব্যৱস্থা নাই বহুত ছাত্ৰ ছাত্ৰী হৈছে তো তেনেকুৱা কিছুমান কন্ডিশন বা সিচুৱেচন আহিব পাৰে আমাৰ লাইফত কেতিয়াবা হয়তো দুনিয়া দিন বেমাৰ থাকিব পাৰে কোবাৰ হয়তো ইমাৰ্জেন্সি যাবলগীয়া হ'ব পাৰে কোবাৰ হয়তো বিয়া থাকিব পাৰে কোবাত বহুত কিবা থাকিব পাৰে তো এই যে এইবিলাক বস্তু থাকিব কিছুমান আমি এনেকুৱা কন্ডিশন হ'ব পাৰে যোনবিলাক আমি বাছি থাকিব নোৱাৰিম বা সেইখিনি কৰি যাবই লাগিব বা সেইখিনি কাম কৰিবই লাগিব তেতিয়া কি হ'ব এই 35 ডেজ কেতিয়া গৈ পেলাই 20 দিন 15 দিন হৈ যাব তোমালোকে নিজে গম নাপাবা এটা জানেকে এক্সাম্পল দিলো বানপানীৰ কথা এটা বানপানী হেতু আনএক্সপেক্টেড কোনেও হেতু এক্সপেক্ট কৰা নাছিল যে বানপানী আহিব আৰু পঢ়াৰ লছ হ'ব কোনেও ভাবা নাছিল আৰু হেতু তেনেকুৱাও নহয় যে বানপানী হোৱাৰ কাৰণে আমাৰ পৰীক্ষাটো পিছুৱাই দিব তেনেকুৱাও নহয় গতিকে পঢ়াখিনি আমাৰ কি হ'ব লছ হ'ব যদিহে তোমালোকে ভাবি আছা যে এতিয়া বহুত দিন আছে 42 ডেজ 35 ডেজ বহুত দিন আছে কিন্তু এইবিলাক কাৰণতে বহুত সময়ত আমাৰ হাতৰ পৰা টাইম আৰু গুছি যায় যাৰ ফলত আমাৰ টাইমটো খুব কমি আহে আৰু সেই টাইম কমি যোৱাৰ ফলত আমি যদিও এটা আইডিয়া কৰি ৰাখো যে আমি ইমান দিনত ইমানখিনি কমপ্লিট কৰিম কিন্তু কৰিব নোৱাৰো তো সেই কাৰণে মই এটা কথা সদায় কওঁ যে সদায় বস্তুবিলাক টাইমৰ আগত কৰিব চেষ্টা কৰিবা টাইম মতে কৰিম দুটা আছে এটা অন টাইম এটা ইন টাইম অন টাইম মানে কি টাইম সময় মতে একেবাৰে সময় মতে আৰু ইন টাইম হলে কি হ'ব সময়ৰ আগত বা সময়ৰ ভিতৰত আমি সদায় বস্তুবিলাক ইন টাইম কৰিব লাগিব আমি সদায় কি কৰিব লাগিব সময়ৰ ভিতৰত কৰিব লাগিব সময়ত কৰিম পৰীক্ষাৰ সময়ত কৰিম পৰীক্ষা আহিলে কৰিম তো সেইবিলাক কৰি থাকোতে কি হৈছে তোমালোকৰ হাতৰ পৰা সময়বিলাক ওলাই গৈছে তাৰ পিছত কি হ'ব তোমালোকৰ এটা সময় দেখিবা যে পৰীক্ষা আহি গল মোৰ একো প্ৰিপাৰেচনে নহল এতিয়া চাবা বস্তুবিলাক কেনেকুৱা এতিয়া ধৰা সামাৰ ভেকেশন চলি আছে বহুত সামাৰ ভেকেশন চলি আছে হয়তো কাৰবাৰ কেদিমান ক্লাসও চলিব পিছত সামাৰ ভেকেশন দিব এই সামাৰ ভেকেশনতে বহুতে কি কৰিব যে তেওঁলোকে সামাৰ ভেকেশন দিছে কি পঢ়িবি আৰু বাদ দে আৰু তো তেনেকৈ কৰি পেলাই তেওঁলোকে গিব সময়খিনি মানে ওয়েষ্ট কৰিব সেইখিনি গল এটা সামাৰ ভেকেশনৰ পিছতে চাবা তোমালোকৰ কেদিমান ক্লাস হ'ব হৈবিলাকো কি হ'ব হাফ ইয়াৰলি এক্সাম আহি গল হয়তো সেপ্টেম্বৰ মানে হ'ব চাগে হাফ ইয়াৰলি এক্সাম তাৰ পিছত কি আহিব হাফ ইয়াৰলি এক্সামৰ পিছতে আমাৰ HSLC বা HS ৰ কথা কৈছো টেষ্ট আহি যাব প্ৰি ফাইনেল বা টেষ্ট আহি যাব টেষ্ট অহাৰ পিছতে ধৰা সেপ্টেম্বৰ মানে হাফ ইয়াৰলি হ'ল তো অক্টোবৰ নৱেম্বৰ আকৌ ডিসেম্বৰ মানত তোমালোকৰ প্ৰি টেষ্ট বা প্ৰি ফাইনেল হৈ গল তাৰ পিছত কি হৈ গল আৰু ডিসেম্বৰ মানত হলে জানুৱাৰীটো গ্যাপ গল আকৌ ফেব্ৰুৱাৰী লাষ্টৰ পিনে ফাইনেল এক্সাম আহি গল ইয়াৰ পিছত জুলাই মাহৰ পিছত এটা কিন্তু বিজি শিডিউল আহি যাব তোমালোকৰ পঢ়ি একেবাৰে তত নাপাবা কোনফালে সময় গৈ আছে গম নাপাবা তেতিয়া এনেকুৱা লাগিব যে পৰীক্ষাই চলি আছে দেখোন পঢ়িবলৈ সময় নাপাওঁ তেনেকুৱা এটা টাইপ হৈ যাব তেনেকুৱা এটা মানে আহি যাব মনত তো সেই কাৰণে মই কৈছো যেতিয়াই সময় আছে আমি যিমান পাৰো সোনকালে কোৰ্সটো কমপ্লিট কৰিব চেষ্টা কৰিব লাগে কিছুমান আনসাৰ্টেইন কন্ডিশনৰ কাৰণে আমাৰ পঢ়াটো লছ হ'ব পাৰে সেইটো বস্তু আমি মাইন্ডত ৰাখি পেলাই আমি সদায় পঢ়াটো আমি সোনকালে শেষ কৰিব লাগে বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱা আছে তেওঁলোকে
কি কৰিছে তেওঁলোকে প্ৰায়ভাগে তেওঁলোকে নিজে সেলফ ষ্টাডি কৰি হলেও কিন্তু কোৰ্সবিলাক বহুতখিনি আগুৱাই থৈ দিছে কিন্তু বহুতে এনেকুৱা আছে তেওঁলোকে কিতাপখন ভালদৰে মেলিও চোৱা নাই ফাৰ্স্ট ইউনিট টেষ্ট গৈছে মাত্ৰ তেওঁলোকে হয়তো অলপ পঢ়িছে ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে কিন্তু তাৰ বাদ বাকি বেলেগ আৰু একো ধৰা নাই তো এতিয়া সো আমাৰ 7 মাহ আছে সেই 7 মাহটো অকল আগতো কৈছো কথাখিনি যে ৰিভিজনৰ কাৰণে আমি টাইম ৰাখিব লাগিব অকল পঢ়ি থাকিলে নহব পৰীক্ষালৈকে পঢ়ি থাকিম বুলি ভাবি থাকিলেতো নহব আমি কি কৰিব লাগিব ৰিভিজনৰ কাৰণে টাইম ৰাখিব লাগিব গতিকে সেই ৰিভিজনৰ কাৰণে টাইম ৰাখোতে আকৌ নিজে পঢ়োতে এক্সামত দিওতে কিবিলাক টাইম গৈ কি হ'ব বহুত কিন্তু কমি আহিব লাগিছে 35 ডেজ 42 ডেজ কিন্তু 35 বা 42 ডেজ নাই এটা সাবজেক্টৰ কাৰণে 35 বা 42 ডেজ নাই আৰু কম আছে গতিকে আমি কি কৰিব লাগিব সেই এটা মেন্টালিটি আমি ল'ব লাগিব যে আমি ইমান দিনৰ ভিতৰত কোৰ্সটো কমপ্লিট কৰিম বা সাবজেক্টটো কমপ্লিট কৰিম বা চ্যাপ্টাৰটো কমপ্লিট কৰিম তো সেইবিলাক হিচাপত আনিব লাগিব সদায় এটা ক্যালকুলেটেড এটা বস্তু ৰাখিবা যে ইমান দিনত ইমানখিনি কৰিব লাগিব সেইখিনি আগত মই এইখিনি পৰীক্ষা কৰিব লাগিব তো সেই ক্যালকুলেটেড বস্তুবিলাক ৰাখিলে বস্তুবিলাক আমি যদি কেনেকৈ কি পঢ়িম এইখিনি এটা ক্যালকুলেশন আমাৰ হাতত থাকে তেতিয়াহলে আমি আগুৱাই যাবলৈ ভাল আমি নিজে গম পাম যে কোৰ্সটো আমি কেতিয়ালৈকে শেষ হ'ব কিমানখিনি মোৰ হৈছে কিমানখিনি নাই হোৱা তো সেইটো বস্তু এটা তোমালকে কৰিব লাগে আৰু মই মাজত এটা ভিডিও দিছিলো লাষ্ট কেইদিনমান আগতে যে আমি এখন চাৰ্ট তোমালক দেখাইছিলো যে কি চ্যাপ্টাৰ কমপ্লিট হৈছে ৰিভিজন 1 ৰিভিজন 2 ৰেডি তো তেনেকৈ দেখাইছিলো তো বহুতে এইখন মানে হয়তো পিডিএফ বনাই পেলাই তেওঁলোকে ফলো কৰিছে বহুতে হয়তো ফলো কৰা নাই কিন্তু সেইখন ফলো কৰিলে তোমালোকৰ কিন্তু ভাল হ'ব এখন ফলো কৰিলে তোমালোকৰ ভাল হ'ব তোমালোকে ক্যালকুলেশনত আহিব পাৰিবা যে কিমানখিনি কমপ্লিট হৈছে কিমানখিনি কমপ্লিট হোৱা নাই তো ভিডিওটো গৈ চাব পাৰা তোমালোকে ভিডিও সেকশনত তো এইখিনি আছিল যে 7 মাহত আমি কি কৰিম কি নকৰিম তো আমি কৰিবলগীয়া এটাই কাম আমাৰ বেলেগ একো নাই কৰিবলগীয়া এটাই কামে আছে বহিব আছে তোমালোকে বাকি মোবাইল চোৱা বা কৰবাত যোৱা সেইখিনি ধৰা অলপ কমাবলৈ হৈছে আৰু অলপকে কমাব আহিছে যে মাহবিলাক গৈ আছে আমি সেইবিলাক এক্সট্ৰা কাৰিকুলাম এক্টিভিটি বিলাক অলপ কমাইলৈ আহিবলৈ হৈছে পঢ়াত অলপ টাইম বেছি দিব লাগিব 7 মাহ যেহেতু 7 মাহ আছে মাত্ৰ গতিকে পঢ়াত অলপ বেছি দিব লাগিব আৰু বেলেগ এক্সট্ৰা কামত অলপ টাইমটো কমাই দিব লাগিব তাৰপা কমাই আনি পেলাই পঢ়াত জয়েন দিব লাগিব তো এনেদৰে যদি তোমালোকে পঢ়া 7 মাহ যদি ভালদৰে পঢ়া নিশ্চিত মনে তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব আৰু তোমালোকে ভালমতে ৰিজাল্ট কৰিব পাৰিবা তো এইখিনি আছিল আজি ভিডিওত ক'বলগীয়া আজি ভিডিওতে শেষ কৰিলো কি পাওঁছি